মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ প্ৰাক মুহূৰ্তত গুৰেশ্বৰত আছুৰ উত্তাল প্ৰতিবাদ। বিটিআৰ নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে যদিও প্ৰত্যেক দিনাই প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে। বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, আদিবাসী ছাত্ৰ সন্থাই কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰি আহিছে। একেদৰে আজিও গুৰেশ্বৰৰ বেঙেনাহাটী সত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ প্ৰাক মুহূৰ্তত গুৰেশ্বৰত আছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত গুৰেশ্বৰ খৈৰাবাৰী পথত গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা গো বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে আছু কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আঞ্চলিক ছাত্ৰ সন্থা আৰু পূৰ্বাঞ্চলিক শাখা ছাত্ৰ সন্থা আৰু কেৰপাবিটাসমূহ ৰাইজে মিলি আজি প্ৰতিবাদী কাৰ্যসূচী এটা ৰূপায়ণ কৰিছোঁ। কাৰ্যসূচীটো হ'ল যে গুৰেশ্বৰৰ পৰা খৈৰাবাৰী সংযোগী যি পথছোৱা আছিল, এই পথছোৱা জৰাজীৰ্ণ অৱস্থা। আজি কেৰপাবিটাৰ পৰা গুৰেশ্বৰ যাবৰ কাৰণে মাত্ৰ লাগে 15 মিনিট বা 20 মিনিট সময়, কিন্তু এই ৰাস্তাটোৰ ইমান শোচনীয় অৱস্থা যে আজি যদি এজন ছাত্ৰ বা ছাত্ৰী যদি আৰু এজন ব্যক্তিয়ে যদি যাব লগা হয় 45 মিনিটতকৈ কম সময় নালাগে বুলি মোৰ বোধগম্য হয়। গতিকে আমি এটা কথাই জনাম ইয়াৰ পৰা যে চৰকাৰখনক এটা কথাই জনাম যে ইয়াৰ পৰা অতি সোনকালে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। ৰাস্তাটো আমি দেখা পাওঁ প্ৰতিবাৰে নিৰ্মাণ হয়, কিন্তু শেষ নোহোৱা টাইমতে এই ৰাস্তাটো ভাগি ছিগি যায়। গতিকে ইয়াৰ পৰা আমি এটা কথা স্পষ্ট যে ৰাস্তাটো কোনো ধৰণৰ এটা ভাল ব্যৱস্থা হোৱা নাই, আৰু ৰাস্তাটোৰ কাৰণে আমি বিভিন্ন ধৰণে চৰকাৰক অৱগত কৰিছিলোঁ যদিও কোনো এটা ভাল সুফল নোপোৱাৰ বাবে আজি যিহেতু বিজেপিৰ এখন ডাঙৰ নিৰ্বাচনী প্ৰচাৰ সভা আছে আৰু ইয়াত মন্ত্ৰী বাগা মন্ত্ৰী আহিব, গতিকে তেখেতসকলক আমি ইয়াৰ পৰাই প্ৰত্যুত্তৰ জনাইছোঁ যে তেখেতসকলে অতি সোনকালে গড়েশ্বৰৰ যিখিনি সমস্যা আছে আৰু গড়েশ্বৰৰ যিখিনি কোনো এটা ৰাস্তা ঘাট আজিলৈকে ভাল এটা শোচনীয় অৱস্থা হোৱা নাই। গতিকে ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিম যে অতি সোনকালে তেখেতসকলে এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আজি গুৰেশ্বৰ আৰু খৈৰাবাৰী যি সংযোগী পথটো আজি বহুত বছৰ ধৰি ভাঙি আছে, কিন্তু নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আজিলৈকে কোনো ধৰণৰ নিৰ্মাণৰ কাম নকৰে, আৰু যে কাম আৰম্ভ কৰে যেতিয়া মন্ত্ৰী বিধায়ক আহে তেতিয়া পানী মাৰি কিনে থৈ যায়, কিন্তু কাম কোনো ধৰণৰ সম্পূৰ্ণ নকৰে। আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা অনুৰোধ জনাইছোঁ যে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো আমি গুৰেশ্বৰ কেৰপাবিটা সংযোগী পথটো আছে অতি শীঘ্ৰে নিৰ্মাণ কৰক। মন্ত্ৰী মহোদয়ক আমাৰ অনুৰোধ জনাইছোঁ। এই আমাৰ ইয়াতে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে, আমাৰ মেডিকেলত যদি যাব লাগে মানে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ অতি শীঘ্ৰে নিৰ্বাচনৰ আগতে ৰাজ্যপালৰ শাসন চলি থাকোঁতে এই আমাৰ ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ।